নমস্কাৰ CSC ভেলিউসকল আপোনালোকে এগ্ৰি ষ্টেকৰ যিটো কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে সকলোৱে CSC এই বস্তু পাইছে চাগে কিছুমানৰ প্ৰব্লেম চলি আছে আৰু ইতিমধ্যে PM কিষাণৰ যিখিনি বেনিফিচিয়াৰি আছে সেইখিনি আপোনালোকে লিষ্ট আপোনালোকে তাতে পাব আৰু সেইখিনি আপোনালোকে এগ্ৰিকালচাৰৰ যিখিনি PM কিষাণৰ মানুহ আছে সেইখিনি আপোনালোকে কৰি দিব খেতিয়কখিনিক প্ৰথমতে আপোনালোকে CSC ID ত লগইন কৰি ল'ব দেখিবলৈ পাইছে ইয়াত মই লগইন কৰি দিছোঁ সব লগইন হ'ল এটা মোৰ CSC ID এতিয়া আপোনাৰ ফাৰ্মাৰজনৰ আধাৰ নম্বৰটো দিব 3711041290 আপুনি দি দিলে কন্টিনিউ তাৰমানে মই এই বস্তুটো আগতে ডাটা সেভ কৰি ৰাখিছিলোঁ মই ফাৰ্মাৰৰ আধাৰ নম্বৰটো মই ভেৰিফাই কৰি লৈছোঁ আগতে মোবাইল নম্বৰটো ভেৰিফাই কৰি লৈছোঁ আগতে তেখেতৰ নাম ৰাঘৱ ডেকা জেণ্ডাৰ মেল কেটেগৰী জেনেৰেল বয়স ডেট অফ বাৰ্থ আহিছে ধুনীয়াকৈ ফাদাৰৰ নাম বলৰাম ডেকা দেখিবলৈ বুজে 100% মেক্স 100% মেক্স এতিয়া ফটোটো আহিছে মানুহজনৰ তেখেতৰ বাস কৰা ঠিকনা ৰুলাৰ তেখেতৰ এড্ৰেছটো ইয়াত আহি গৈছে ডিষ্ট্ৰিক্ট আহি গৈছে আপোনাৰ তেখেতৰ সাব ডিষ্ট্ৰিক্ট আহিছে ৰঙিয়াপাট এইটো আপোনাৰ পিন কোড কি সুন্দৰকৈ আহিছে দেখিবলৈ পাইছে এইটো অৰ্ণাৰ দিব আপোনাৰ লেণ্ডটো এগ্ৰিকালচাৰৰ লেণ্ড অৰ্ণাৰ ফাৰ্মাৰ দিব ফাৰ্মাৰৰ লেণ্ড ডিটেইলছ এইটো আসাম কামৰূপ ৰঙিয়াপাট এইটো আছে খদুৰা ডিমু তেখেতৰ মাটি থকা আপোনাৰ ইয়াত ডাক নম্বৰটো অপশ্যনটো দেখা আহিছে আপোনাৰ কি বলৰাম দেখা সুন্দৰকৈ আহি গৈছে দেখিবলৈ পাইছে এতিয়া আপোনালোকে ইয়াত ৰেচন নম্বৰটো দিলে দিব পাৰে নিদিলেও নাই আপুনি ডিপাৰ্টমেণ্ট অফ এপ্ৰুভেল ৰেভিনিউ আপুনি ক্লিক মাৰি দিব ইয়াত ক্লিক মাৰি দিব ইয়াত দি পেলাই ছেভ কৰি দিব ইউৰ ই-চিগনেচাৰ অলৰেডি কমপ্লিট ইয়াৰ পেমেণ্ট পেণ্ডিং তাৰমানে আপোনালোকৰ ই-চিগনেচাৰ ইতিমধ্যে মই কমপ্লিট কৰি থৈ দিছোঁ মানুহজনৰ আৰু আপোনালোকৰ ই-চিগনেচাৰটো আগতে কমপ্লিট কৰি ল'ব লোৱাৰ পিছত আকৌ এবাৰ ফাৰ্মাৰৰ আধাৰ আইডিটো ল'ব আকৌ মাৰি দিব চাব ইয়াত যদি মই প্ৰচেছ কৰি দিম পেমেণ্টটো মোৰ CSC আইডিটো আগতে মই ইয়াত খুলি ৰাখিছোঁ দেখিবলৈ পাইছেনে মোৰ CSC আইডিটো ইয়াত খোলা আছে ইয়াত খুলি ৰাখি থৈ দিছোঁ এক সাইডে আপোনালোকে ইয়াতে যাব যাবলৈ পেমেণ্ট প্ৰচেছ পে ইয়াত পে কৰি দিব আপোনালোকে দেখিবলৈ পাইছে পে আপোনাৰ ইৰৰো আহি আছে নহয় এই বস্তুখিনি আপোনালোকৰ ইতিমধ্যে অকণমান কাম মেইনটেনেন্স চলি আছে যিহেতুকে কিন্তু কামখিনি আপোনালোকৰ হ'ব নোহোৱা নহয় আৰু যদিকে আপোনালোকে এই বস্তুটো সঠিকভাৱে আপোনালোকে দি দিব যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু আমাৰ CSC ভেলিউসকলে যাতে আনৰ মাটিৰ দাগত মানুহজনৰ তাত ৰেজিষ্টাৰ কৰি নিদিয়ে এই কথাটো আপোনালোকে মন কৰিব এইটো ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো প্ৰেভিজন হ'ব সেইটো কাৰণে মই কৈছোঁ কাৰণ আপোনালোকৰ একো ভয় কৰিবলগীয়া কথা আহি নপৰে আপোনাৰ এই ইৰৰো প্ৰব্লেমটো আপোনালোকৰ সোনকালে স্লট হৈ যাব আপোনালোকে একো টেনশ্যন ল'ব নালাগে কাৰণ মই ইতিমধ্যে মই কামখিনি কৰি আছোঁ কিন্তু আপোনাৰ CSCত অকণমান প্ৰব্লেম চলি আছে লাহে লাহে ঠিক হৈ যাব আপোনালোকে একদম টেনশ্যন নল'ব আপোনালোকে ডাটা ছেভ কৰি ৰাখি থৈ দিব ই-চিগনেচাৰটো কৰি থৈ দিয়ক পাছত আপোনালোকৰ মানুহজনৰ ফোন নম্বৰ আপুনি কল কৰি পেলাই আপুনি পাছত OTPটো ল'ব পাৰে আৰু আপোনালোকে এতিয়া ই-চিগনেচাৰ কৰি থৈ দিয়াৰ পিছত আপোনালোকৰ পাছত পেমেণ্টটো আপুনি খোলা দিয়াৰ পিছত কাটি দিব একো প্ৰব্লেম নাই আপুনি এতিয়া ডাটা ছেভ কৰি ৰাখি থৈ দিয়ক একো টেনশ্যন ল'ব নালাগে প্ৰিয় কৃষক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত আপোনাৰ ফচল সুৰক্ষিত কৰক অনিশ্চিত বিপদৰ পৰা আপোনাৰ জীৱিকা সুৰক্ষিত কৰিবলৈ পঞ্জীয়নৰ শেষ তাৰিখৰ আগতে নামভৰ্তি কৰক অধিক তথ্যৰ বাবে 14447 নম্বৰত কল কৰক বা আমাৰ হোৱাটছএপ নম্বৰ 7065514447 ব্যৱহাৰ কৰক
www.pmfby.gov.in তো ভিজিট কৰিব পাৰে লগতে ক্ৰপ ইন্সুৰেন্স মোবাইল এপ ব্যৱহাৰ কৰক আপোনাৰ ওচৰৰ কৃষি কাৰ্যালয় বেংক শাখা CSC কেন্দ্ৰ বা বীমা কোম্পানীৰ সৈতে যোগাযোগ কৰক ফসল বীমা কৰক সুৰক্ষা কৱচ পাওক হোৱাটছএপত আমাক লগ কৰক